জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি হে মাজত মাত্ৰ আৰু ৬টা দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে এটা পূৰ্ণ প্ৰস্তুতি ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰত দ্বিতীয় বৈকুণ্ঠপুৰী হ'বলৈ গৈ আছে মৰাণজানাৰ হাতীখলা পথাৰ পূৰ্ণ গতিত চলি আছে অধিৱেশনৰ কাম কাজ ইতিমধ্যে ৯০% কাম সম্পূৰ্ণ হৈছে অধিৱেশনথলীত বিভিন্ন জিলা শাখাৰ পৰা অহা ভকত বৈষ্ণৱে এফালৰ পৰা কৰি গৈছে শ্ৰমদান মূল তোৰণৰ বাবে নিৰ্মাণ চলি আছে অহৰ্নিশে জাপিৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব মূল তোৰণখন এয়া ধৰ্মধ্বজা বেদী আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ধৰ্মধ্বজা বেদীভাগ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনৰ কাৰণে এই শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ হাতীখলা পথাৰত পূৰ্ণোদ্যমে কাম চলি আছে মাত্ৰ 10 পৰা 15% কাম কৰি মানে ফিনিচিং টাচ দিবৰ কাৰণে বাকী আছে আৰু এই যি মাজতে 2-3 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবগৈ গতিকে আশা কৰা হৈছে যে সকলোৰে সহযোগিতাত ইমান সুন্দৰকৈ কামবিলাক আগবাঢ়ি আছে দিনে নিশাই আমাৰ সৰ্বস্তৰৰ ৰাইজে আদৰণি সমিতিৰ নেতৃত্বত ইয়াত শ্ৰম দান কৰি আছে ওচৰৰ জিলাবিলাকৰ মানুহ সদায় আহি আছে গুৱাহাটী নলবাৰী ভেৰগাঁও ওদালগুৰি দৰং এইবিলাক হাজো এনেকৈ গোটেইবিলাক মানুহ আহি পেলাই ইয়াতে কাম কৰি আছে গতিকে আমি আশা কৰিছোঁ ইতিমধ্যে মূল কামবিলাক শেষ হৈ গৈছে 10,000 ভকতৰ আশ্ৰয়ৰ বাবে সজা হৈছে 250টা শিবিৰ বাঁহ নৰা বেটেৰে সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে একোটা শিবিৰ কাৰণে আমি বাছৰা আমি জাপি আকৃতিত বাছৰাটো বনাবলৈ হেৰি কৰিছোঁ আৰু এতিয়া তাৰে কামটো কৰি আছোঁ 22 ফুট গলাৰ আমাৰ এইটো জাপিটো বাছৰা ধুবই জাপিটো জয় গুৰু শংকৰ অধিৱেশনৰ প্ৰস্তুতি তুংগতে প্ৰায় ধৰক 90% কাম আমাৰ শেষেই হৈছে এতিয়া 10% আছে 2-4 দিনত আমাৰ 10%টো সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই অধিৱেশনত উপস্থিত থকাৰ সম্ভাৱনা আছে ভাৰতৰ ৰাষ্ট্ৰপতি উপস্থিত নাথাকিলেও উপৰাষ্ট্ৰপতিয়ে নিশ্চিতি দিছে অধিৱেশনত উপস্থিত থকাৰ মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আমাৰ আশা কৰা হৈছে আমি ভাৰতবৰ্ষৰ একেবাৰে উচ্চতম পদত থকা অতি সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ক আমি আহ্বান কৰিছিলোঁ দ্ৰৌপদী মুৰ্মু তেখেতে আমাক মাতিছে আমি যাম 5 তাৰিখে আমাক সময় দিছে হয়তো তেখেতে আহিব পাৰে আমি কিন্তু আমাক যেহেতু সময় দিছে নহ'লেও উপৰাষ্ট্ৰপতি আহিবই খাটাং এইটো 10 তাৰিখে আহিব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ চিফ গেষ্ট হিচাপে মুকলি সভাত আহিব তেখেতে 11 তাৰিখে আহিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল মহোদয় বা অন্যান্যসকল ইয়াত আহিব আৰু বাংলাদেশৰ পৰা মানুহ আহিব অহা 9 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদৰেণুৰে দ্বিতীয় বৈকুণ্ঠপুৰী হৈ পৰিব এই মৰাণজানাৰ হাতীখলা পথাৰ 30 লক্ষাধিক ভকত বৈষ্ণৱক এতিয়া আদৰিবলৈ সাজু হৈছে ৰঙিয়াবাসী ৰঙিয়াৰ পৰা হানিফালি DY365